আপোনালোকে জানে আমি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই বিভিন্ন প্ৰান্তত কৃষকসকলক উৎসাহ দিবৰ কাৰণে চেষ্টা কৰি আছোঁ দিনে নিশাই। মাননীয় মুখ্যমন্ত্ৰী সপোন আছে ভাৰতবৰ্ষৰ ভিতৰত অসমখন এখন শ্ৰেষ্ঠ ৰাজ্য কৰিব লাগে। অসমত থলুৱা কৃষকসকলক উৎসাহ দিব লাগে, তেওঁলোকৰ আয় বৃদ্ধি কৰিব লাগে। সেইকাৰণে আমি সময়ৰ উপযোগী সময়ে কাম কৰিবলৈ চেষ্টা কৰোঁ। বিশেষকৈ এতিয়া কঠীয়া সিঁচাৰ সময়, সেইকাৰণে আমি বিভিন্ন প্ৰান্তত কঠীয়া সিঁচিবলৈ চেষ্টা কৰি আছোঁ। আৰু বিশেষকৈ আকাংক্ষা কৃষি গোটৰ লগত আঠিয়াবৰী ৰাইজৰ লগত সংলগ্ন হৈ 5 বছৰ ধৰি আমি খেতি কৰি আহিছোঁ। আৰু কঠীয়া সিঁচাৰ সময়ত কঠীয়া সিঁচোঁ, ভুই ৰোৱাৰ সময়ত ভুই সিঁচোঁ, তাৰপিছত ধান ৰোৱাৰ সময়ত ধান কটাৰ সময়ত ধান কাটোঁ, আৰু সৰিয়হ মৰাৰ সময়ত সৰিয়হ মাৰোঁ। বিভিন্ন ধৰণে কাম কৰি আহিছোঁ। সেইকাৰণে আমি এই আকাংক্ষা কৃষি গোটৰ লগত সম্পূৰ্ণভাৱে জড়িত। আজি যিহেতু জেঠ মাহ, আমি এইবাৰ প্ৰায় 500 পৰিয়ালৰ মাজত ৰঞ্জিত ধানৰ কঠীয়া যাতে তেওঁলোকৰ নাটনি নহওক, তেওঁলোকে পায়, তাৰ কাৰণে আজি ৰঞ্জিত ধানৰ কঠীয়া সিঁচা আৰু উৎসাহে আজি আমি আঠিয়াবৰী আকাংক্ষা কৃষি পথাৰত উপস্থিত হৈছোঁ। প্ৰায় 200 কেজি ধান আজি, অহাকালি 100 কেজি 300 কেজি ধান কঠীয়া আমি সিঁচিবৰ কাৰণে আমি এটা চেষ্টা চলাইছোঁ। 100 কেজি অহাকালি হ'ব। এই কথাখিনি হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ ৰিণিকী ভূঞা বাইদেউ আমাক কঠীয়া সিঁচিব মানে আলু ৰুব আহে প্ৰত্যেক বছৰে। আমাৰ ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া, তেখেতলোকৰ যিখিনি মানে আমাৰ প্ৰতি থকা মৰম চেষ্টাৰ ফলত আমি তাৰমানে 25 জন ল'ৰা লগ হৈ ইয়াতে প্ৰায় আমি 300 কেজি ধানৰ আমি 300 পৰিয়ালক প্ৰায় বা 200 পৰিয়ালক আমি বানপানী সময় যদি হয় বানপানী, তেতিয়া আমি ইয়াৰ পৰা সাহায্য দিব পাৰিম বুলি আমাৰ এটা মনত ইচ্ছা আছে। আৰু সেইবিলাক কাম সদায় কৰি পেলাই বহুত ভাল লাগে। আজি 5 নম্বৰ বছৰ। এই অঞ্চলটো আমাৰ কৃষি প্ৰধান, প্ৰত্যেকেই খেতি কৰে, কিন্তু প্ৰত্যেকৰে কি হয় ওখ মাটিৰ অভাৱত মানে কি হয় বানপানী কঠীয়াখিনি মাৰি লৈ যায়, তেওঁলোকে মূৰে কপালে হাত দিব লগা অৱস্থা আমি দেখি আহিছোঁ সৰুৰ পৰা। সেই কথাখিনি আজি 5 বছৰ ধৰি আমি অন্তত বহুত ঠাইত কৰিব নোৱাৰিলেও এটা অঞ্চলত আমি হ'ব দিয়া নাই। সেইখিনি কৰি পেলাই আমি এনেকৈ এটা চেষ্টা কৰি যাই আছোঁ। আৰু অদূৰ ভৱিষ্যতেও আপোনালোকক প্ৰত্যেকে আহ্বান, ওখ মাটিৰ প্ৰত্যেকত ঠাইতে আছে, কিন্তু আমি কিন্তু খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে আমি কিন্তু বহুত পইচা হ'লেও চাউল খাবই লাগিব। চাউল যিহেতুকে খাব লাগিব, উৎপাদন কৰিব লাগিব। সেই প্ৰচেষ্টাটো হাতত ৰাখি এনেকৈ যাতে প্ৰত্যেকেই যাতে অলপকৈ হ'লেও নিজৰ খেতি মাটিখিনি কৰি পেলাই অন্তত যাতে আমি নিজৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।